ঘুমাই দিবা হ্যালো সিক্স হ্যাঁ সিক্স ফাইভ সিক্স ঠিক আছে সিক্স একেজনক আমি এটাকে ঘোরার পর যখন ঘর কিনা একেজনক আমি 8 শতকা ঘোরার 8 হাজার ঘোরার পারি পঁচিশের ঘোরার 6 ঠিক আছে একেজনক আমি সলনি কৰি দিওঁ দেই ঠিক আছে সলনি হৈ যোৱা আৰু এখন আৰু বেলেগ নালাগে এরপর আমি অনুষ্ঠিত করেন উপহার কুপন বহি 12 নম্বর 11 নম্বর পুরস্কারের পাবে সেটা ওয়াশিং মেশিন আছে লৰি যায় 11 নম্বর পুরস্কার পাবে ঠিক আছে রেডি আমি একৰ পৰা ওলাইছো দে লৰাই দিয়া তুমি খুলি দিয়া ঠিক আছে এইটো 6 6 চাওক আপোনালোকে ইয়াতে লেখা আছে 6 এইটো তুমি লৈ যাবা এইটো 5 চাওক 5 লৈ থকা এইটো 5 টো দেখাই দিবা ওপৰত দেখাই থাকা ওলোৱা এইটো দিয়া এইটো 0 চাওক 0 শূন্য হাজার ভর্তি ওলাই আৰু 3 এই আৰু দুটাৰ ঘৰৰ সংখ্যা 6 এইটো আছে 6 এককত 6 দশকত কিমান 5 শতকত কিমান 0 হাজাৰত 3 পঁচিছত 6 ঠিক আছে এই আছিল 11 নম্বর 5 উপহার কুপন বহি আমি খেলা নষ্ট কৰি ফোন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু অনুগ্ৰহ কৰিছোঁ সমিতিৰ এজনৰ বেলেগ পাঁচজন আহিব দিয়া সমিতিৰ অনুমতি অবিহনে যেন কোনো লোকে ইয়াত প্ৰৱেশ নকৰে বান্ধি দিয়া হ'ব ঠিক আছে চকুটো বান্ধি দিয়া হ'ব একো নাই চকু বান্ধি দিয়া চকু বান্ধা গাড়ী এখন লৰাই দিয়া হাতখন সোমাই লৰাই দিয়া এইবাৰ আমি উপহাৰ কুপন বহি 10 নম্বৰ পুৰস্কাৰৰ পৰা খেল অনুষ্ঠিত কৰিম আৰু এই 5গৰাকী লোকে এগৰাকী লোকৰ ভাগ্য নিৰ্ণয় কৰিব গতিকে পলম নকৰোঁ আমি এককৰ পৰা আৰম্ভ কৰোঁ ঠিক আছে ৰেডি অ'কে ওলোৱা 6 এইটো লৈ যাবা ৰাখি থাকিব আপুনি 6 তোমাৰ কথা ঠিক অ'কে 1 হাজাৰ হ'ল 2 2 5 পঁচিছৰ ঘৰত 5 অৰ্থাৎ এককৰ ঘৰত 6 দশকৰ ঘৰত 6 শতকৰ ঘৰত 1 হাজাৰৰ ঘৰত 2 অযুতৰ ঘৰত 5 ঠিক আছে এয়া হৈছে 10 নম্বৰ পুৰস্কাৰৰ ফলাফল উপহাৰ কুপন বহিৰ খেলৰ 10 নম্বৰ পুৰস্কাৰৰ ফলাফল আমি আগবাঢ়িব খুজিছোঁ 9 নম্বৰ পুৰস্কাৰৰ দিশে একেখিনি মানুহ হৈছে উল্টা ঠিক আছে আকৌ কথা চকু বান্ধাই দিয়া বুঝতে মানে শিফট আসলাম শিফট আর হয়েছে চকু বান্ধাই দিয়া বর্ডার দেখালাম বুঝতে মানে শিফট আসলাম বর্ডার দেখালা হয়েছে উল্টা কৰি কৰা হৈছে ঠিক আছে ৰেডি ৰেডি লৰাই দিয়া এখন লৰাই দিয়া লৰাই দিয়া ঠিক আছে ওলোৱা একক অভাৱ আছে দেই একক অভাৱ ওলোৱা দিয়া লাইভ শেষ কর 2 এইটো লৈ দেখাই দিয়া পাব্লিকক এইটো কিমান 8 করম দিবা তুমি ওলোৱা 6 ওলাই থাকা দেখাই দিয়া ওলোৱা শুনি দে 6 হাজাৰ ঘৰত 6 4 অযুতৰ ঘৰত 4 এককৰ ঘৰত 2 দশকৰ ঘৰত 8 শতকৰ ঘৰত 6 হাজাৰৰ ঘৰত কিমান এইটো 6 আৰু অযুতৰ ঘৰত 6 ঠিক আছে এয়া আছিল 9 নম্বৰ পুৰস্কাৰ এইগৰাকী বিজেতা কোনটো
8 অকণমান সময় দিব, অধৈৰ্য নহ'ব, ৰাইজক দেখাব। ঠিক আছে ঠিক আছে ঠিক আছে।